প্ৰথম কথা হ'ল তো এইটো এটা বৰ হাস্যকৰ কথা যে আজি প্ৰায় 3.5 বছৰ 4 বছৰমানৰ আগত এই পথটো নতুনকৈ নিৰ্মাণ কৰা হৈছিলে আৰু ইতিমধ্যে গোটেই পথটো ইমান নিম্নমানৰ সামগ্ৰী দি পথটো নিৰ্মাণ কৰিলে প্ৰায় 2 বছৰমান যোৱাৰ পিছতে গোটেই পথটো ভাগি ছিগি গ'ল আৰু এই পথটো মৰাণ নিতাই পথটো 4 লেণ্ডৰ পৰা এটা কানেক্টিং ৰোড হয় আৰু যথেষ্ট আমাৰ ইয়াত স্কুলীয়া ছাত্ৰ ছাত্ৰী কণ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে স্কুল কলেজৰ বাবে গতিকে যি ধৰণে আচলতে নিৰ্মাণ হ'ব লাগিছিলে ঠিক তেনেধৰণে নিৰ্মাণ নহ'ল আৰু এতিয়া যেতিয়া ভাগি ছিগি গোটেই শেষ হৈ গ'ল শেষ হৈ যোৱাৰ পিছত এতিয়া ইতিমধ্যে অসমমালাই এতিয়া এই ৰাস্তাটো নিৰ্মাণ কৰিবলৈ কাৰণে আগবাঢ়িছে কিন্তু আজি হঠাৎ দেখিলোঁ যে এনেধৰণে ক'ৰবাত অলপ এনেধৰণে কাৰ্পেটিং কৰা আমি দেখিবলৈ পালোঁ গতিকে এইটো কি কাৰণে কৰিছে এইটো আচলতে অতি হাস্যকৰ বিষয় যে ইমান গোটেই ৰাস্তাটো ভাগিলে ধূলিৰ পৰা কণ স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱাত যথেষ্ট অসুবিধা হৈছে ইয়াত বহুত এনেধৰণৰ বেটেৰী ৰিক্সা চলাৰো অসুবিধা হৈছে বহুত গাড়ী ঘোঁৰা চলে মটৰচাইকেল চলে চাইকেল লৈ ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে গোটেই ধূলিময় এটা পৰিৱেশ কিন্তু তাৰপিছত এই ধূলিৰ ওপৰত যে কাৰ্পেটিং কৰিছে এইটো আচলতে PWD ডিপাৰ্টমেণ্টে এইটো কেনেধৰণৰ এটা নিৰ্দেশনা প্ৰেৰণ কৰিছে এইটো আচলতে অতি হাস্যকৰ বিষয় আৰু ইতিমধ্যে আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত আমি টেলিফোনিক আমি কথা বতৰা পাতিছিলোঁ কিন্তু ইয়াত কোনো ধৰণৰ তেনেধৰণৰ কাৰ্পেটিং কৰিবলৈ তেখেতলোকক দিয়া নাছিলে অকল তেখেতলোকক ৰাস্তাটো চফা কৰিবলৈ দিছে চফা কৰি পিনে গোটেই ৰাস্তাটো য'ত নেকি ভগা আছে সেই ভগাবিলাকত তেখেতলোকক ৰিপেয়াৰিং কৰিবলৈ দিছে কিন্তু এতিয়া ক'ত ৰিপেয়াৰিং কৰিব এতিয়া সেইটো আচলতে PWD ডিপাৰ্টমেণ্টে আচলতে ছাৰ্ভে কৰিলেহে আচলতে গম পাব কাৰণ কেলে গোটেই ৰাস্তাটোৱে ভগা ইয়াত ৰিপেয়াৰিং কৰিবলগীয়া কিবা আছে বুলি আমি নাভাবোঁ যে গোটেই ইয়াত যিমানকেইখন গাঁও ইয়াত ৰাইজ অহা যোৱা কৰে সকলোৱে ইয়াত জীয়াতু ভুগিছে সমগ্ৰ ৰাস্তাটো বেয়া খুব এটা নিম্নমানৰ এটা সামগ্ৰীয়ে তৈয়াৰ কৰিলে গতিকে ইয়াত বিভাগীয় কৰ্তৃপক্ষই আচলতে যি ধৰণে চকু কাণ দিব লাগিছিলে তেনেধৰণে চকু কাণ নিদিয়াৰ ক্ষেত্ৰত আচলতে এনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছে আৰু আজি পুনৰ তেনেধৰণে এটা ঘটনা সংঘটিত হ'বলৈ আগবাঢ়িছিলে আমি দেখা পাই আমি বিভাগীয় কৰ্তৃপক্ষক আমি ফোন কৰিছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি বিভাগীয় কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ যে এনেধৰণৰ নিম্নমানৰ কাম যাতে নকৰে আৰু ৰাইজৰ পইচা যাতে অথলে এনেই যাতে খৰচ নকৰে সঠিক য'ত লাগে তাত সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই আমি তেখেতলোকক আহ্বান জনাইছোঁ আৰু ইতিমধ্যে এই ৰাস্তাটোৱে প্ৰায় 36 কোটিৰো অধিক টকাৰে অসমমালা এতিয়া নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে গতিকে আমি অসমমালাৰ যিসকল নিবিদা পাইছে তেখেতলোককো আমি আহ্বান জনাইছোঁ যাতে ৰাস্তাটো যাতে খুব সুন্দৰকৈ নিৰ্মাণ কৰে আৰু যিখিনি আচলতে সামগ্ৰী ইয়াত যিখিনি ব্যৱহাৰ কৰিবে সেই সামগ্ৰীখিনি যাতে নিম্ন মানদণ্ডৰ নহয় যাতে ভাল ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰে তাৰ প্ৰতি আমি তেখেতলোকলৈ আহ্বান জনাইছোঁ আৰু এই যিখিনি ইয়াত এতিয়া যিখিনি আমি দেখিবলৈ পাইছোঁ যে তেখেতলোকক আমি সুধিছোঁ যিসকলে কাম কৰি আছে তেখেতলোকে কৈছে যে আমাক কণ্টেক্টাৰে লোকেশ্যন দিছে আমি সেই লোকেশ্যন মতে কাম কৰিছোঁ কিন্তু আমি দেখিবলৈ আছে য'ত নেকি বেছি ভাল হৈ আছে ৰাস্তাটো তাতহে ৰিপেয়াৰিং কৰিছে আৰু য'ত নেকি বেছি বেয়া হৈছে সেইডোখৰত কিন্তু ৰিপেয়াৰিং কৰা আমি দেখা পোৱা নাই গতিকে আমি পুনৰবাৰ আপোনালোকৰ মাধ্যমেৰে বিভাগীয় কৰ্তৃপক্ষসকলক আমি আহ্বান জনাইছোঁ এনেধৰণৰ কাম যাতে নকৰে যি কাম কৰে যাতে ভালকৈ কৰে তাকে আমি দাবী জনাইছোঁ সদৌ টাই আহোম ছাত্ৰ সন্থাই অনাগত দিনত যদি এনেধৰণৰ যদি কাৰ্য যদি তেখেতলোকে কৰিবলৈ হয় নিশ্চিতভাৱে আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221